Hello dear friends, আজি আমি আলোচনা কৰিম ক্লাস 12 কেমিষ্ট্ৰি চেপ্টাৰ 8 নিউ এনচিইআৰটি চেপ্টাৰ 4 ডি আৰু এফ গোষ্ঠীৰ মৌল ডি এণ্ড এফ ব্লক এলিমেণ্টছৰ ইম্পৰ্টেণ্ট টপিক প্লাছ ইয়াৰে এক্সাৰচাইজ আৰু এক্সাম্পলৰ কুৱেশ্যনবিলাক আৰু টপিকৰ ভিতৰত যিবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট সেইবিলাক আলোচনা কৰা হ'ব। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিব। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা আৰু তোমালোকৰ যদি কিতাপ নাই শেষত দেখুৱাই দিয়া হ'ব আৰু টপিক কেইটা বহীত লিখি দিয়া হৈছে সেইখিনি তোমালোকে লাষ্টত স্ক্ৰীনশ্বট মাৰি ল'বা। ভিডিঅ'টো তোমালোকে শেষলৈ চাবা। ইয়াত ডি আৰু এফ গোষ্ঠীৰ মৌলত তোমালোকৰ দুটা পাৰ্ট আছে। ফাৰ্ষ্ট পাৰ্ট তোমালোকৰ হ'ব সংক্ৰমণিৰ মৌল ডি গোষ্ঠী। ইংলিছ মিডিয়াম তোমালোকে যদি ইংলিছ মিডিয়ামত পঢ়া তেনেহ'লে তোমালোকে ভিডিঅ'টো চোৱা। এছামিছ মিডিয়ামৰ কিতাপত দেখুৱাই দি আছোঁ আৰু ইংলিছ মিডিয়ামতো মই ক'ম। ডি ট্ৰেনজিশ্যন এলিমেণ্টছ ডি ব্লক পাৰ্ট হ'ল তোমালোকৰ এইটো মানে ডি গোষ্ঠী। ইয়াৰে তোমালোকে চাবা ফাৰ্ষ্টত যে ডি গোষ্ঠী মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ ডি ব্লক এলিমেণ্টছ। ইয়াৰে এইটো চাবা যে এই মৌলসমূহৰ সাধাৰণ ইলেক্ট্ৰনীয় বিন্যাস হ'ল এইখিনি যে n-1 ডি 1 to 10 ns1 to এই মৌলসমূহৰ সাধাৰণ ইলেক্ট্ৰনীয় বিন্যাস হ'ল এইখিনি। এইটো মনত ৰাখিবা, 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। তাৰপিছত তোমালোকে চাবা উদাহৰণ 8.1 এইটো ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে চাবা যে পাঠস্থ প্ৰশ্নমালা ইয়াৰে 8.1 এইটো ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে চাবা। তাৰপিছত তোমালোকে চাবা যে দিয়া আছে পৰমাণু ক্ৰমাংকৰ বৃদ্ধিৰ লগে লগে লেন্থেনইডবোৰৰ পাৰমাণৱিক বা আয়নীয় ব্যাসাৰ্ধ কমে। এই পৰিঘটনাক লেন্থেনইড সংকোচন কন্ট্ৰেকশ্যন বুলি কোৱা হয়। এইটো চাবা, এইটো তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আহিব যে লেন্থেনইড সংকোচন কাক বোলে। বাকী 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে, এইটো তোমালোকে চাবা 1 মাৰ্কৰ কুৱেশ্যন আহে। তাৰপিছত তোমালোকে উদাহৰণ 8.2 এইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে আয়নীকৰণ এনথালপি আয়নিজেশ্যন এনথালপি এইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয় টপিক। তাৰপিছত তোমালোকে চাবা জাৰণ অৱস্থা অক্সিডেশ্যন ষ্টেটছ। ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায়। ইয়াৰ তোমালোকে আহিব যে আটাইতকৈ বেছি জাৰণ অৱস্থা দেখুওৱা মৌলটোৰ নাম লিখা, সেইটো হ'ব মেংগানিজ। এই চাৰ্টটো তোমালোকে চাবা যে মেংগানিজ আটাইতকৈ বেছি জাৰণ অৱস্থা দেখুৱায়। আৰু এইটো 1 মাৰ্কৰ কুৱেশ্যন আছে যে 8.3 এইটো তোমালোকে চাবা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত ইয়াৰে পাঠস্থ প্ৰশ্নমালা 8.3 এইটো ইম্পৰ্টেণ্ট হয়, এইটো চাবা। তাৰপিছত তোমালোকে চাবা উদাহৰণ 8.4 এইটো ডাবল ষ্টাৰ দিছোঁ, মানে 2023 আহিছিল, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাবা চুম্বকীয় ধৰ্ম মেগনেটিক প্ৰপাৰ্টিজ এইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয় টপিক। ইয়াৰে তোমালোকে ফৰ্মুলাটো মনত ৰাখিবা যে নিউ ইকুৱেল টু ৰুট অভাৰ n হোল ইনটু n+2 এইটো মনত ৰাখিবা। উদাহৰণ 8.82 চাবা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাবা যে ৰঙীন আয়ন গঠন ফৰ্মেশ্যন অফ কালাৰ্ড আয়নছ এইটো টপিকো ইম্পৰ্টেণ্ট হয়। এইটো টপিক তোমালোকে চাবা। যিকেইটা টপিক দেখুৱাই দি আছোঁ এইকেইটা টপিকৰ পৰাই মানে কুৱেশ্যন অহা দেখা যায়। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনালাইচিছ কৰি মানে ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছোঁ, মানে ইম্পৰ্টেণ্ট টপিকবিলাক দি আছোঁ। এইকেইটা টপিক তোমালোকে কভাৰ কৰি যাবা, ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব। তাৰপিছত তোমালোকে চাবা অন্তৰ্বৰ্তী যৌগৰ গঠন এইটো চাবা, এইটো টপিকো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাবা সংকৰ ধাতু গঠন এইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। এলয় ফৰ্মেশ্যন এইটো টপিক ইম্পৰ্টেণ্ট হয়, চাবা 1 মাৰ্কৰ বা 2 মাৰ্কৰ আহিব পাৰে। তাৰপিছত তোমালোকে চাবা
তোমালোকে পাঠ্যপুস্তক প্ৰশ্নমালাৰ 8.9 এইটো চাবা, এইটো কুৱেশ্যনো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে যে সংক্ৰমণশীল মৌলৰ কিছুমান গুৰুত্বপূৰ্ণ যৌগ, ইয়াৰে তোমালোকে যিটো পটাছিয়াম ডাইক্ৰমেট আছে K2Cr2O7 এইটোৰ মানে প্ৰস্তুত প্ৰণালী আৰু ইয়াৰে কিছুমান মানে ৰিয়েকশ্যন চাবা, এইটো ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকৰ আৰু এটা আছে পটাছিয়াম পাৰমাংগানেট KMnO4 এইটো চাবা, এইটো ইয়াৰে প্ৰস্তুত প্ৰণালী আৰু ৰিয়েকশ্যনবিলাক চাবা। এইটো আৰু এইটো মানে এই দুটাৰ পৰা মানে কুৱেশ্যন থাকে, এই দুটা চাবা। তাৰপিছত তোমালোকে যে ডি গোষ্ঠীৰ মৌলৰ ব্যৱহাৰ চাবা, আহিব পাৰে 1 মাৰ্কৰ কুৱেশ্যন যে ডি গোষ্ঠীৰ মৌলৰ এটা ব্যৱহাৰ লিখা চাবা। তাৰপিছত তোমালোকৰ ছেকেণ্ড পাৰ্ট আহিল যে আন্তঃসংক্ৰমণশীল মৌল এফ গোষ্ঠী, মানে আন্তঃসংক্ৰমণশীল মৌল মানে এফ গোষ্ঠীৰ মৌল বুলি কোৱা হ'ব, যে দি ইনাৰ ট্ৰেনজিশ্যন এলিমেণ্টছ এফ ব্লক। ইয়াৰে তোমালোকে চাবা ফাৰ্ষ্টত যে লেন্থনিয়ড শ্ৰেণী, দি লেন্থনিয়ডছ, যে লেন্থনিয়ড শ্ৰেণীৰ মানে ইয়াৰ বিশেষকৈ চাবা ইলেক্ট্ৰনিক বিন্যাস মানে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লেন্থনিয়ড শ্ৰেণীৰ। আৰু তোমালোকে চাবা যে জাৰণ অৱস্থা অক্সিডাইজেশ্যন ষ্টেটছ। তাৰপিছত চাবা তোমালোকে যে এক্টিনিয়ড শ্ৰেণী, তাৰপিছত তোমালোকে চাবা এক্টিনিয়ড শ্ৰেণী দি এক্টিনিয়ডছ, এক্টিনিয়ড শ্ৰেণীৰ তোমালোকে কি চাবা ইলেক্ট্ৰনিক বিন্যাস আৰু জাৰণ অৱস্থা চাবা, এই দুটা চাবা। তোমালোকে আহিব পাৰে যে এক্টিনিয়ড শ্ৰেণী আৰু লেন্থনিয়ড শ্ৰেণীৰ মাজত পাৰ্থক্য আহিব পাৰে চাবা। তাৰপিছত তোমালোকে চাবা যে লেন্থনিয়ডৰ লগত তুলনা আৰু ইহঁতৰ সাধাৰণ বৈশিষ্ট্য, এইটো টপিকো ইম্পৰ্টেণ্ট হয় চাবা। তাৰপিছত তোমালোকে চাবা যে ডি আৰু এফ গোষ্ঠীৰ মৌলৰ কিছুমান প্ৰয়োগ, কুৱেশ্যন আহিব পাৰে যে ডি আৰু এফ গোষ্ঠীৰ মৌলৰ কিছুমান প্ৰয়োগ লিখা, এইটো টপিক ইম্পৰ্টেণ্ট হয়, এইটো টপিক তোমালোকে চাবা। তাৰপিছত তোমালোকক যে এক্সাৰচাইজৰ কোনকেইটা কুৱেশ্যন চাবা সেইকেইটা দেখুৱাই দি আছোঁ। বহুতেই কনফিউজ হোৱা যে এক্সাৰচাইজ গোটেইখিনি কৰিব লাগিব নেকি, তোমালোকে চাই লোৱা। ইয়াৰো তোমালোকে 8.1টো চাবা, তাৰপিছত তোমালোকে 8.7টো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। যিকেইটা টপিক দেখুৱাই দিছোঁ ইয়াৰ ভিতৰতে মানে কুৱেশ্যন আছে, এইবিলাক কুৱেশ্যনৰ এনচাৰ আছে। তাৰপিছত তোমালোকে 8.11 এইটো চাবা, তাৰপিছত 8.15 এইটো চাবা, তাৰপিছত 8.21 এইটো চাবা, তাৰপিছত 8.25 এইটো চাবা, তাৰপিছত 8.26 এইটো চাবা, আৰু লাষ্টত তোমালোকে 8.34 এইটো চাবা। এইকেইটা চালে মানে এইখিনি চালে তোমালোকৰ মানে কমন পৰিব, আৰু তোমালোকে এইখিনি চালে মানে তোমালোকৰ যদি এইখিনিত কনচেপ্ট ক্লিয়াৰ কৰা যিকোনো কুৱেশ্যন নহওক তোমালোকে পাৰিবা। এতিয়া তোমালোকৰ দেখুৱাই দিম, যিসকলে কিতাপ নাই টপিককেইটা লিখি দিছোঁ, এইকেইটা টপিক তোমালোকে স্ক্ৰীনশ্বট মাৰিবা আৰু এইকেইটা টপিক তোমালোকে কভাৰ কৰিবলৈ চেষ্টা কৰিবা। চাই লোৱা, টপিককেইটা লিখি দিছোঁ তোমালোকে চাই লোৱা। যদি ইংলিছ মিডিয়ামতো লিখি দিছোঁ, এইকেইটা টপিক তোমালোকে কভাৰ কৰিবলৈ চেষ্টা কৰিবা। তোমালোকে স্ক্ৰীনশ্বট মাৰি এইকেইটা টপিক কভাৰ কৰিবলৈ চেষ্টা কৰিবা, তোমালোকে চাই লোৱা। এইকেইটা টপিক তোমালোকে কভাৰ কৰিবলৈ চেষ্টা কৰিবা। লাষ্টত দিছোঁ যে PIQ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন, যে এই টপিককেইটা তোমালোকে কৰাৰ পিছত কি কৰিবা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ছল্ভ কৰিবা। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কৰিলে তোমালোকৰ কনফিডেঞ্চ মানে বাঢ়িব, আৰু তেতিয়া তোমালোকে মানে এক্সামত মানে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনালাইচিছ কৰি মানে তেনেকুৱা ধৰণৰ কুৱেশ্যনে কাটে। তোমালোকে লাষ্টত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাবা। যে ইয়াৰ আগৰ ভিডিঅ'ত যে তোমালোকৰ নিউ এনচিইআৰটি 3 নম্বৰ চেপ্টাৰ যে কেমিকেল কাইনেটিক্স ৰাসায়নিক গতিবিজ্ঞান চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰা হৈছে, সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, তোমালোকে গৈ চাই ল'বা। থেংক ইউ অল অফ ইউ।